সন্দৰ্ভত বুজ ল'লে কি পালে আচলতে হৈছিল কি আপোনালোকে সকলোৱে জানে যে কালি ADRE পৰীক্ষা হৈছিলে আৰু এগৰাকী কেণ্ডিডেট নৱনীতা শৰ্মা তেওঁ ফেচবুক লাইভ আহি তেওঁ কিছু এলিগেশ্যনছ দিছিলে মানে তেওঁক ফ্ৰিস্ক কৰোঁতে তেওঁ কমফৰ্টেবল নাছিলে আৰু সেই এইটো ফেচবুক লাইভ অহাৰ কাৰণে এইটো নিউজটো বহুত হেৰি হৈ গ'ল আৰু মোক সেইকাৰণে এনকুৱাৰী কৰিব দিয়া হ'ল এইটো আৰু এনকুৱাৰী ৰিপৰ্টটো মই গৈ DGP ছাৰক দিম মই বেছিকৈ ক'ব খোজা নাই খালি এইটোৱে ক'ব খুজিছিলোঁ যে সেই পাৰ্টিকুলাৰ চেণ্টাৰটোত ফিমেল কেণ্ডিডেটছে আছিলে খালি 2জনহে মেল আছিলে বাকী চব ফিমেল আছিলে 396 কেণ্ডিডেটছ আছিলে আৰু যিহেতু ফিমেল কেণ্ডিডেট আছিলে দুটা হেৰি আছিলে আৰু প্ৰপাৰ এনক্ল'জাৰ আছিলে প্ৰপাৰ এনক্ল'জাৰৰ ভিতৰত আমাৰ যিটো নৰ্মেলি কৰে পৰীক্ষাত চেকিং আৰু ফ্ৰিস্কিং কৰা হৈছিলে আৰু যিসকলে কৰিছিলে তেওঁলোকক মই আজি ইয়াত সোধা পোছা কৰিলোঁ যাৰ ওপৰত এলিগেশ্যনটো আহিছে তেওঁ ধৰি লওক আজি 19-20 বছৰ কৰিয়ে আছে আৰু এইটোৱে প্ৰথম পৰীক্ষা নহয় তো কৰি আছে চ' এইখিনিয়ে মই এতিয়া গোটেই সকলোৰে ষ্টেটমেণ্ট ল'লোঁ আৰু এনকুৱাৰী ৰিপৰ্টটো মই DG ছাৰৰ আগত কিবা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে নেকি কাৰণ পুলিচ পাৰ্চনেলগৰাকী আৰু যিগৰাকী অভিযুক্ত আনিছে তেনেকুৱা কিবা ভুল বুজাবুজিৰ কাৰণে এই ধৰণৰ মই ইয়াত বহলাই ক'ব খোজা নাই ইমানখিনি এইটো কাৰণেই আহিছিলোঁ আৰু যিহেতু আপোনালোক ইমান দেৰি ৰৈ আছে এইখিনি অকল সেই ছোৱালীগৰাকী নৱনীতা চক্ৰৱৰ্তী বুলি এগৰাকী আনিছে বা আন বিভিন্ন কেইবাগৰাকী ছোৱালীয়ে নলবাৰীৰে কমেণ্ট বক্সত কিন্তু মন্তব্য কৰিছে যে পুলিচৰ যিখিনি ব্যৱহাৰ চেকিঙৰ নামত সেই ব্যৱহাৰখিনি তেওঁলোকে সঠিক নোপোৱা বুলি অভিযোগ কৰিছে হয় অভিযোগ কৰিছে আৰু আমি সেইটো মানে অসম পুলিচে সেইটো গুৰুত্ব দিছে আৰু সেইটো কাৰণেই মোক ইয়ালৈ পঠাইছে আৰু যিহেতু যদিও মই ৰেঞ্জ DIG ইয়াৰ আপুনি দেখিছে হেৰি ইয়াৰ SPও মহিলা ময়ো মহিলা DCও মহিলা আমি সেইটো তেওঁলোকৰ যিটো অভিযোগ সেইটো আমি গুৰুত্বৰে লৈছোঁ আৰু সেইটো কাৰণে আমি এনকুৱাৰীটো ভাল নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে